ৰোগৰ বিষয়ে ফাৰ্ষ্টটো হ'ল এলকহল ধুনীয়াকৈ তোমালোকে কপিত লিখি ল'বা এলকহল ঠিক আছে এতিয়া তোমালোকক মই এটা বস্তু কৈছোঁ এলকহল ইয়াৰ উপসৰ্গ কি হয় বুজি পাবা যোনে যোনে লাষ্টৰ ভিডিঅ'টো চাইছা মানে যোৱা ভিডিঅ'টো তোমালোকে ধুনীয়াকৈ বুজি পাবা OL উপসৰ্গ OL মনত ৰাখিবা এতিয়া ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো এইটো তোমালোকক মইতো কৈছিলোঁ 1 থাকিলে কি আহে মিথ লাষ্টৰ ভিডিঅ'টোত ধুনীয়াকৈ কোৱা আছে 2 থাকিলে ইট সেনেকৈ 3 থাকিলে কি আছিলে প্ৰপ তেনেকৈ ধুনীয়াকৈ কোৱা আছে 4 থাকিলে বিউট সেনেকৈ এলকহল মানে কি জানানে এলকেন প্লাছ OL ঠিক আছে এতিয়া ইয়াৰ মিনিংটো কি এলকেন মানে কি মই যোৱা ভিডিঅ'টোত কৈছোঁ আকৌ কৈছোঁ যদি চোৱা নাই সেইটো চাই লোৱা লাষ্টৰ ভিডিঅ'টো এলকেন প্লাছ OL এইটোৱে হ'ল এলকহল মানে এইটো কেনেকৈ লিখে জানানে ধৰ মই ক'লোঁ মিথানল মানে কি মিথেন প্লাছ OL সেইটো কাৰণে মিথানল ঠিক আছে ঠিক তেনেকৈ ইথানল মানে ইথেন প্লাছ OL গতিকে তোমালোকে মিথানল দেখিয়ে লগে লগে গম পাই গ'লা ইয়াত কাৰ্বন কেইটা থাকিব এটা থাকিব ইথানল দেখি লগে লগে গম পাই গ'লা ইয়াত কাৰ্বন দুটা থাকিব সেনেকৈ মই যদি কওঁ বিউটানল মানে কি বিউটেন প্লাছ OL গতিকে বিউটেনত কেইটা কাৰ্বন থাকিব 4টা হৈ গ'ল তেনেকৈ গম পালোঁ গতিকে আমি এলকহল মানে কি বুজিলোঁ এলকেন প্লাছ OL ঠিক আছে মনত থাকিব চবৰে ঠিক তেনেকৈ মই যদি কওঁ পেণ্টানল ইংলিছত এইবোৰ বস্তু লিখিলে বেছি ভালকৈ বুজি পায় পেণ্টানল ইয়াৰ মিনিংটো কি পেণ্টেন প্লাছ OL ঠিক আছে চব ইয়াত কাৰ্বন কেইটা থাকিব পেণ্টত কেইটা থাকে 5টা থাকে গতিকে কাৰ্বন ইয়াত 5টা থাকিব ঠিক তেনেকৈ মই যদি কওঁ হেক্সানল ইয়াত হেক্সেন প্লাছ OL মানে ইয়াত হেক্সেনত কাৰ্বন কেইটা থাকে মই যোৱা ভিডিঅ'টোত কোৱা আছে 6টা থাকিব হৈ গ'ল লাষ্টৰ ভিডিঅ'টো যদি চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া আছে ধুনীয়াকৈ চাই লোৱাগৈ তাৰপিছত এইটোত আহিবা গতিকে এতিয়া আমি গম পালোঁ এলকহল মানে কি এলকেন প্লাছ OL ঠিক আছে এতিয়া এলকহলটো লিখে কেনেকৈ সেইটো জানিব লাগিব চোৱা কেনেকৈ লিখে এলকহলত কি আহে OH এটা বন্ড আহে মনত ৰাখিবা OH এটা বন্ড আহে এতিয়া ইয়াৰ মিনিংটো কি OHটো তোমালোকে সদায় লাষ্টৰ কাৰ্বনটোত লগাবা মানে কি লিখি লোৱা লাগিলে লাষ্টৰ কাৰ্বনটোত লগাব লাগে লাষ্টৰ কাৰ্বনটোত লগাব লাগে মানে ইয়াৰ অৰ্থটো কি হ'ল ধৰা মই তোমাক ক'লোঁ মিথানল লাষ্টত OL আছে OL দেখি গম পাই গ'লে যে এলকহল চ' মিথানলত কাৰ্বন কেইটা থাকে এটা দিলা তাৰপিছত আৰু এলকহল মানে এটা OH বন্ড আহিব এটা OH দিলোঁ ঠিক আছে তাৰপিছত বাকী কেইটা বন্ড থাকিব তোমালোকে সদায় মনত ৰাখিবা কাৰ্বনৰ লগত সদায় এনেকৈ 4টা থাকিব বন্ড মানে 4টা পেয়াৰ থাকিব 4 পেয়াৰ্ছ তেতিয়াহে টোটেল 8টা ইলেক্ট্ৰন হ'ব কাৰ্বনত হয় নহয় সদায় মনত ৰাখিবা কাৰ্বনৰ 4টা পেয়াৰ থাকে এইফালে এটা পেয়াৰ OHৰ লগত হ'ল চ' বাকী কেইটা থাকিল 3টা বাকী যি থাকে চব H দি দিবা হ'ল এনেকৈ লিখিলা চ' দেয়াৰ পৰা আমি মিথানলৰ ফৰ্মুলা কি পালোঁ CH কেইটা আছে 3টা CH3OH হ'ল এইটোৱে হৈ গ'ল মিথানল তেনেকৈ লিখে মই যদি কওঁ ঠিক তেনেকৈ ইথানল কি হ'ব ইথানল মানে ইথেন প্লাছ OL ইথেনত কেইটা কাৰ্বন থাকে 2টা চ' আমি 2টা কাৰ্বন দিলোঁ তাৰপিছত OL মানে এলকহল মানে আমি OH দিব লাগে OH দিলোঁ তাৰপিছত চব কাৰ্বনতে 4টা পেয়াৰ লাগিব ইয়াত এফালে 2টা আহিল চ' আৰু 2টা বাকী থাকিল পেয়াৰ ইয়াত এফালে এটা পেয়াৰ আহিল এফালে 4টা হ'ল চ' বাকী যি থাকে চবতে H ফিল কৰিবা মানে ইয়াত H তেনেকৈ ঠিক আছে চ' আমি যদি ফৰ্মুলাটো লিখোঁ কি হ'ব C2 কাৰ্বন 2টা আছে H কেইটা আছে 2টা 4টা 5টা H5 আৰু OH এইটো হৈ গ'ল কিহৰ ফৰ্মুলা ইথানলৰ হ'ল এইবিলাক বস্তু চব লিখি যোৱা ঠিক তেনেকৈ আমি আৰু কেইটামান চাম ধৰা প্ৰপানল এটা চাওঁ আৰু এটা বিউটানল বাকীবিলাক তোমালোকে নিজে গম পাবা প্ৰপানল মানে প্ৰপেন প্লাছ OL
propane মানে কাৰ্বন কেইটা থাকে তিনটা সো তিনটা লিখিলো তাৰপিছত OL মানে এটা লাষ্টত OH বন্ড দিব লাগিব হৈ গল সো বাকি কাৰ্বনত চাৰিটা পেয়াৰ লাগে ইয়াত এফালে এটা আছে সো এফালে এটা দিও এফালে এটা দিও এফালে এটা দিও চাৰিটা হল ইয়াত এফালে এটা দুটা এনেকৈ দিলে চাৰিটা হৈ গল এটো কাৰ্বনৰ লগত ঠিক তেনেকৈ এটো কাৰ্বনৰ লগত যদি চাও এফালে এটা ওপৰলে এটা দিলো তললে এটা দিলো হল চাৰিটা হৈ গল সব কাৰ্বনৰ লগত এতিয়া আমি বাকি থকা জায়গাবিলাক H দিম ইয়াত H ইয়াত H বাকি যিমান আছে হৈ গল এটা আমি ফৰ্মুলাটো যদি লিখো ইয়াৰ C3 H কেটা আছে চোৱা 6টা 7টা আছে H7 আৰু OH হেতু হৈ গল কি হয় ফৰ্মুলা প্ৰপানলৰ ঠিক তেনেকা বিউটানল সো বিউটানলৰ ফৰ্মুলা কি বিউটানলৰ বিউটেন প্লাস OL মানে বিউটেন মানে কাৰ্বন চাৰিটা সো চাৰিটা দিয়া হল আৰু এটা আমি লাষ্টৰটো কি দিব লাগিব OH তাৰপিছত আমি সব কাৰ্বনতে চাৰিটা পেয়াৰ বনাব লাগিব এটো কাৰ্বনৰ লগত এটা পেয়াৰ আছে সো এফালে এটা দিম এফালে এটা হল ঠিক তেনেকৈ এটোৰ লগত দুটা আছে আৰু দুটা দিলো এটোৰ লগতো আৰু দুটা এটোৰ লগতো দুটা আছে আৰু দুটা দিলো বাকি যিমান জায়গা আছে সবতে H হৈ গল সো আমি যদি ফৰ্মুলাটো লিখো কি হ'ব C4 H কেটা আছে এফালে ওপৰত চাৰিটা আঠটা এফালে এটা নটা আৰু OH এটো হৈ গল বিউটানলৰ হল তোমালোকে পেন্টানলৰ ফৰ্মুলাটো লিখি মোক দেখাবাচোন এনেকৈ পেন্টানল অসমীয়াত ইংলিছত PANTANOL তোমালোকে কাৰ্বন চেপ্টাৰটো ওয়াৰ্ড বিলাক ন ইংলিছত মনত ৰাখিবা তেতিয়া বুজাত সহজ হয় পেন্টানল এটো দেখাবা মোক হোৱাটছএপত পঠাই দিলে হ'ল নম্বৰটো দিছো 019101091368 এটোত পঠাই দিলে হ'ল ঠিক আছে সো এটা আমি আৰু নেক্সট এটা টাইপ অফ কাৰ্বনৰ যৌগৰ বিষয়ে চাম ইয়াৰ পিছত আমি কাৰ্বনৰ এলডিহাইড যৌগবোৰৰ বিষয়ে জানিম এলডিহাইড তোমালোকে অসমীয়াতকৈ এইবিলাক বস্তু ইংলিছত লিখিবা এলডিহাইড ঠিক আছে এলডিহাইড ইয়াৰ উপসৰ্গ কি জানানে উপসৰ্গ হল AL ঠিক আছে মানে কি এলডিহাইড মানে এলকেন প্লাস AL মানে কি হল এলডিহাইড ঠিক আছে তোমালোকে তো 1 মানে মিথেন 1 মানে মিথ 2 মানে ইথ এই গোটেই তালিকাখন ন এইতলৈকে মনত ৰাখিবা মই লাষ্টৰ ভিডিওটোত কোৱাই আছে অলপ আগত আকৌ কলো গোটেইখিনি মনত ৰাখিবা এইখিনি ইউজ হৈ থাকিব এটা চোৱা এলকেন প্লাস AL মানে ধৰা মই যদি কলো এনেকৈ কলো ধৰা মিথানেল ইথানেল বা বিউটানেল এইবোৰ অৰ্থ কি মিথানেল মানে মিথেন প্লাস AL আৰু মিথেন মানে কাৰ্বন কেটা এটা সো ইয়াত কাৰ্বন এটা আহিব ঠিক তেনেকৈ ইথানেলত কাৰ্বন কেটা আহিব দুটা বিউটানেলত কাৰ্বন কেটা আহিব বিউটেন প্লাস AL সো ইয়াত কাৰ্বন কেটা আহিব চাৰিটা বিউটত চাৰিটা আহে হল তেনেকৈ মনত ৰাখিব লাগিব আৰু ইয়াৰ আমি যেনেকৈ এলকহলত কি দিছিলো OH দিছিলো ইয়াত কি দিব লাগে জানানে কাৰ্বনৰ লগত C থাকিব এফালে এনেকৈ এটা থাকিব মানে ডাবল বন্ড O আৰু এফালে ওপৰত H থাকিব ঠিক আছে এটো হল কি হয় এলডিহাইডৰ মনত ৰাখিবা আৰু এটো সদায় লাষ্টৰ কাৰ্বনটোত দিব লাগে লাষ্টৰ কাৰ্বনত দিব লাগে তোমালোকক কিন্তু কোনো এনেকৈ ইমান ডিটেইলছত নপঢ়ায় গতিকে ভালকে বুজি পাবা বস্তুবোৰ লাষ্টৰ কাৰ্বনত দিব লাগে এটো ঠিক আছে এটা চাবা আমি কেনেকৈ লিখো আমি কি দিও ইয়াত কাৰ্বন এনেকৈ এটা কাৰ্বন থাকিব এফালে O থাকিব আৰু এফালে H হল আৰু কাৰ্বনটো হলে লাষ্টৰ কাৰ্বনত দিব লাগে এটা ধৰা ফাৰ্স্ট মই লিখিলো মিথানেল সেকেন্ডত ধৰা ইথানেল কেটামান দেখাই দিছো তাৰপিছত ধৰা লিখিম প্ৰপানেল তাৰপিছত ধৰা লিখিম বিউটানেল মিথানেল সো কাৰ্বন কেটা থাকিব ইয়াত এটা কাৰ্বন এটা দিলো তাৰপিছত ইয়াত কি থাকিব ডাবল বন্ড O থাকিব আৰু ওপৰলে H থাকিব হৈ গল
এইটো মানে ষ্টেণ্ডাৰ্ড গঠন কি হয় এলডিহাইডৰ হল ইয়াৰ পিছত আৰু কেইটা পেয়াৰ বাকি থাকিল চোৱা মই কি কৈছিলো কাৰ্বনত সদায় 4টা পেয়াৰ লাগিব ইয়াত কেইটা আহিল এফালে এটা আহিল এফালে দুটা আহিল এটা পেয়াৰ এফালে ইয়াৰ লগত দুটা পেয়াৰ আৰু কেইটা বাকি থাকিল এটা পেয়াৰ থাকিল এটো H দি দিলো এটো হৈ গল মিথানেলৰ গঠন ঠিক আছে ঠিক তেনেকৈ ইথানেলৰ যদি গঠন ড্ৰ কৰিব দিয়ে ইথানেলত কাৰ্বন কেইটা থাকিব দুটা সো দুটা কাৰ্বন লিখিলো লাষ্টৰ কাৰ্বনটোত কি দিব লাগিব এনেকে ডাবল বন্ড O ওপৰত সিঙ্গল বন্ড H হৈ গল এটা চোৱা এটো কাৰ্বনত 4টা পেয়াৰ লাগে এটো এটা তিনটা 4টা হৈ আছে গতিকে ইয়াত একো নাই এটো কাৰ্বনত 4টা পেয়াৰ লাগে এফালে এটা আছে এফালে এটা দিও এফালে এটা 4টা হল সো এই সবতে H দি দিয়া হল এটো হল ইথানেলৰ ঠিক তেনেকৈ যদি প্ৰপানেল কয় প্ৰপানত কাৰ্বন কেইটা থাকে তিনটা সো আমি তিনটা কাৰ্বন দি দিলো লাষ্টৰ কাৰ্বনটোত কি দিম এনেকৈ দিব লাগিব ডাবল বন্ড O ওপৰত H হল এটা এটো কাৰ্বনত চাবা 4টা পেয়াৰ হৈছে নে এটা দুটা তিনটা 4টা হল নালাগে এটো কাৰ্বনত চোৱা দুটা আছে সবফালে তললে দিলো 4টা হল এফালে এটা আছে ইয়াত তিনটা লাগিব হৈ গল এটো হৈ গল প্ৰপানেল ঠিক তেনেকৈ বিউটানেল যদি ড্ৰ কৰিব দিয়ে কি কৰিবা বিউট মানে 4টা কাৰ্বন দিলো লাষ্টৰটো তেনেকৈ দিব লাগিব ডাবল বন্ড O ওপৰত H হৈ গল এটা চাবা ইয়াত 4টা পেয়াৰ হৈ আছে এটা দুটা তিনটা 4টা এটোত দুটা আছে ওপৰত তলত দিলো এটোতো দুটা আছে এটোত এটা আছে সো আৰু তিনটা লাগিব হৈ গল এটা বাকি যিমান জায়গা আছে সবতে H দি দিয়া হৈ গল এটো হৈ গল কি বিউটানেলৰ ঠিক তেনেকৈ তোমালোকে মোক পেন্টানেলৰ গঠনটো আকি দেখাবা পেন্টানেল আৰু অলপ আগতে পেন্টানলটো দেখাব দিছিলো দুইটা আকি দেখাবা এতিয়া আমি নেক্সট আৰু কিছুমান যৌগৰ বিষয়ে চাম চাবা ইয়াৰ পিছৰটো আছে কিটোন কিটোনটো ইংলিছত লিখে KETONE কিটোন ইয়াৰ উপসৰ্গ ONE কিটোন উপসৰ্গ ONE মানে কি কিটোনত কিন্তু মিথনটো নাই ৰে মিথনটো নাই কিটোনটো কিহৰ পৰা ষ্টাৰ্ট হৈছে জানানে কাৰ্বনিকল 2 ৰ পৰা ষ্টাৰ্ট হৈছে মানে ইথন তেনেকুৱাকে ঠিক আছে নহয় কিটোনটো তোমাৰ কাৰ্বনিকল 3 ৰ পৰা ষ্টাৰ্ট হৈছে মন ৰাখিবা কাৰ্বনিকল 3 ৰ পৰা ষ্টাৰ্ট হৈছে সৰি সো কিটোনটো সদায় মই কি কলো আকৌ কৈ দিছো কিটোন উপসৰ্গ কি হয় ONE লিখি ৰাখিবা আৰু এটো আৰম্ভ হৈছে কাৰ্বনিকল 3 পৰা ঠিক আছে মানে মিথন আৰু ইথন এই দুটা বস্তু নাই কিহৰ পৰা ষ্টাৰ্ট হৈছে প্ৰপানন হেনেকে বিউটানন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে মনত থাকিব সো কিটোন ইয়াৰ যোনটো স্ট্ৰাকচাৰ হয় এটো হল এলকেন প্লাস ONE এলকেন প্লাস ONE আমি কি লিখো ধৰা মই লিখিলো প্ৰপানন ইয়াৰ মিনিংটো প্ৰপেন প্লাস ONE হল ঠিক তেনেকৈ মই যদি লিখো বিউটানন ইয়াৰ মিনিংটো হ'ব বিউটেন প্লাস ON ঠিক আছে ONE সো তাৰ মানে কি বিউটেন মানে কাৰ্বন 4টা গম পাই গলো প্ৰপেন মানে কাৰ্বন 3টা তেনেকৈ লিখিব লাগিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কি জানেনে কাৰ্বনৰ লগত ডাবল বন্ড O দিব লাগে এটোৱে আৰু এটো সদায় মাজৰ কাৰ্বনত দিব লাগিব মাজৰ কাৰ্বনত শেষত দিব নোৱাৰি ঠিক আছে এটা আমি কেনেকৈ ড্ৰ কৰে চাম এখিনলৈকে লিখি লোৱা ধুনীয়াকে কেনেকৈ ড্ৰ কৰে সো ফাৰ্ষ্টটো ধৰা প্ৰপানন সেকেন্ডটো ধৰা বিউটানন সব দেখাই দিম ধুনীয়াকে
এটো ধৰা পেন্টানন প্ৰপানন মানে কাৰ্বন কেইটা তিনটা বিউটান মানে কাৰ্বন চাৰিটা আৰু পেন্টেন মানে কাৰ্বন পাঁচটা হৈ গ'ল সো ইয়াত কাৰ্বন তিনটা দিয়া ফাৰ্স্ট তিনটা দিলো এনেকে ইয়াৰ পিছত কি হ'ব মাজৰ কাৰ্বনটোত আমি কি দিব লাগে ডাবল বন্ড ও এটো হল ইয়াৰ ষ্ট্ৰাকচাৰটো সো মাজৰ কাৰ্বনটোত আমি দি দিলো ডাবল বন্ড ও ওপৰতো দিব পাৰে তলতো দিব পাৰে একো নহয় এতিয়া চাবা কাৰ্বনত কেইটা পেয়াৰ লাগে চাৰিটা ইয়াত চোৱা এটো কাৰ্বনত এফালে এটা আছে গতিকে আৰু তিনটা লাগিব ইয়াক ঠিক তেনেকে এটো কাৰ্বনত এফালে এটা আছে তিনটা লাগিব আৰু বাকি জব খালি জায়গাবিলাকত আমি H দিও এটো কাৰ্বনত চোৱা এফালে এটা আৰু এফালে দুটা মানে চাৰিটা হৈ আছে গতিকে নালাগে ঠিক তেনেকে বিউটাননত কাৰ্বন চাৰিটা দিলো হল মাজৰ যিকোনো এটা কাৰ্বনত তুমি O দিব লাগে এনেকে দি দিলো তাৰপিছত বাকিবিলাক ফিল আপ কৰি দিয়া এটো কাৰ্বনত কেইটা পেয়াৰ লাগে এটা আছে তিনটা পেয়াৰ লাগে এটো কাৰ্বনত দুটা আছে আৰু দুটা পেয়াৰ এটো কাৰ্বনত এটা আছে আৰু তিনটা পেয়াৰ লাগে হল এটো হল বিউটানন ঠিক তেনেকে পেন্টাননত কাৰ্বন পাঁচটা দিলো মাজৰ কাৰ্বনটোত O দিয়া তাৰপিছত এটো কাৰ্বনত আৰু তিনটা পেয়াৰ লাগিব এটো কাৰ্বনত দুটা আছে আৰু দুটা লাগিব এটোত চাৰিটা মিলি আছে এটোত দুফালে দুটা আৰু দুটা এটোত এটা আছে এফালে তিনটা হৈ গ'ল সবতে চাৰিটা পেয়াৰ হল তে সবতে H বুলি দি দিয়া এইবিলাক কিন্তু ড্ৰ কৰিব আহে পৰীক্ষাত হল হেনেকে কৰিব লাগে সো তোমালোকে মোক হেক্সানন এটো ড্ৰ কৰি পেলাই পঠাবা ঠিক আছে গতিকে এটা আমি আৰু নেক্সট আৰু দুটামান যৌগৰ বিষয়ে চাম ইয়াৰ পিছৰ যৌগটো হল কাৰ্বক্সিলিক এসিড ঠিক আছে ইংলিছত হল কাৰ্বক্সিলিক এসিড হৈ গ'ল সো ইয়াৰ উপসৰ্গ হল ওইক এসিড OIC ওইক এসিড মানে কেনেকে হ'ব মিথানোইক এসিড ধৰা মিথানোইক এসিড লাষ্টত কি থাকে OIC ওইক এসিড মানে এটো অসমীয়াত লিখিলে এনেকে হ'ব মিথানোইক এসিড তেনেকে ঠিক তেনেকে ইথানোইক এসিড ধৰা ইথানোইক এসিড অসমীয়াত ইথানোইক এসিড হেনেকে ঠিক তেনেকে ধৰা প্ৰপানোইক এসিড মানে কি হ'ব অসমীয়াত প্ৰপানোইক এসিড গতিকে আগৰ কেইটা জনে বুজি পাইছে এই কেইটা বুজি পাই যাবা মিথানোইক মানে ইয়াত মিথটো আছে মিথ মানে কি কাৰ্বন কেইটা এটা ইথানোইক এসিড ইথ আছে ইথ মানে কাৰ্বন দুটা প্ৰপানোইক এসিড প্ৰপ আছে প্ৰপ মানে কাৰ্বন তিনটা ঠিক তেনেকে কাৰ্বন চাৰিটা হলে কি হ'ব বিউটানোইক এসিড মানে অসমীয়াত বিউটানোইক হেনেকে এসিড তেনেকে লিখিব লাগে ঠিক আছে এতিয়া ইয়াৰ গঠনটো কেনেকে লিখে লাষ্টৰ কাৰ্বনটোত এনেকে দিব লাগিব কাৰ্বন আছে ধৰা ডাবল বন্ড O সিঙ্গল বন্ড OH হেনেকে এটো হৈ গ'ল ইয়াৰ ষ্ট্ৰাকচাৰটো এটো সদায় কোনটোত দিব লাগে লাষ্টৰ কাৰ্বনটোত লিখি ৰাখবা লাষ্টৰ কাৰ্বনত দিব লাগে ঠিক আছে গতিকে আমি এটা এটাকে আমি ষ্ট্ৰাকচাৰ ড্ৰ কৰি চাম এতিয়া সো ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল C ডাবল বন্ড O আৰু সিঙ্গল বন্ড OH হৈ গ'ল এটা আমি এটা এটাকে ষ্ট্ৰাকচাৰ ড্ৰ কৰিম এটা ধৰা ফাৰ্স্টটো আছে মিথানোইক এসিড সেকেন্ডটো আছে ধৰা ইথানোইক এসিড থাৰ্ডটো ধৰা আছে প্ৰপানোইক আৰু ফোৰ্থটো আছে ধৰা বিউটানোইক এটা মিথানোইক এসিডৰ পৰা ষ্টাৰ্ট কৰিছো ইয়াত কাৰ্বন কেইটা থাকিব এটা ছয়টা কাৰ্বন দিলো কাৰ্বনটোত কি থাকে ডাবল বন্ড O আৰু ওপৰত সিঙ্গল বন্ড OH হল এটা কাৰ্বনত কেইটা পেয়াৰ লাগে চাৰিটা ইয়াত চোৱা এফালে দুটা আছে এফালে এটা আছে সো আৰু এটা লাগিব H হৈ গ'ল
সো এটো হৈ গল কি হয় মিথানোইক এসিডৰ স্ট্ৰাকচাৰ ঠিক আছে এটো যদি তোমালোকক লিখিব দিয়ে তোমালোকে এনেকৈ লিখিব লাগিব সো মিথানোইক এসিড এনেকৈ লিখে CHO এনেকৈ লিখে তোমালোকে যেনেকৈ লিখা তো কথা নাই খালি স্ট্ৰাকচাৰটো ভালকৈ লিখিলে হ'ল ঠিক আছে এটো বস্তু এনেকৈ লিখা মানে এটো এটা নিলিখিলে হ'ল তোমালোকৰ পৰীক্ষাত অকল স্ট্ৰাকচাৰটো ড্ৰ কৰিব আহিব ইথানোইক এসিডৰ সো ইথানোইক এসিডৰ কাৰ্বন কেইটা থাকে দুটা সো দুটা কাৰ্বন দিলো তাৰপিছত লাষ্টৰ কাৰ্বনটো কি দিব লাগে এনেকৈ ডাবল বন্ড O সিঙ্গল বন্ড OH ডাবল বন্ড O সিঙ্গল বন্ড OH এটা এটো কাৰ্বনত কেইটা পেয়াৰ হল দুটা দুটা চাৰিটা হল এটোত এটা আছে সো আৰু তিনটা দিম এটো হৈ গল ইথানোইক এসিড ঠিক তেনেকৈ প্ৰপানোইক এসিড ইয়াত কাৰ্বন কেইটা থাকিব তিনটা প্ৰপ মানে 3 সো ইয়াত তিনটা কাৰ্বন দিলো লাষ্টৰ কাৰ্বনটোত কি দিব লাগে ডাবল বন্ড O সিঙ্গল বন্ড OH মানে ডাবল বন্ড O বন্ড OH বাকিবিলাক সব পুৰ কৰি দিয়া ইয়াত চাৰিটা আহিল দুটা চাৰিটা ইয়াত দুটা আছে দুটা দিলো ইয়াত তিনটা দিলো হল বাকিবিলাকত সব H দি দিয়া হল তাৰপিছত আহিব বিউটানোইক এসিড কাৰ্বন আহিব চাৰিটা বিউটান মানে কাৰ্বন চাৰিটা সো ইয়াত আমি কাৰ্বন চাৰিটা দিলো তাৰপিছত লাষ্টৰ কাৰ্বনটোত কি দিব লাগিব ডাবল বন্ড O সিঙ্গল বন্ড OH লিখি দিয়া ডাবল বন্ড O সিঙ্গল বন্ড OH সো বাকি কাৰ্বন কেইটা ইয়াত চোৱা দুটা পেয়াৰ আছে ওপৰত তলত দিলে চাৰিটা হল এফালে দুটা আছে চাৰিটা কৰিলো এফালে এটা আছে চাৰিটা কৰিলো সো সবতে H দি দিয়া এটো হৈ গল কি হয় বিউটানোইক এসিডৰ ফৰ্মুলা তোমালোকে মোক ড্ৰ কৰি দিবা পেন্টানোইক এসিড পেন্টানোইক এসিড মোক পঠাই দিবা ড্ৰ কৰি পেন্টানোইক এসিড ঠিক আছে সো ইয়াৰ পিছত আৰু এটা টাইপৰ যৌগ আছে কাৰ্বনৰ তাৰপিছত তোমালোকৰ শেষ হৈ যাব সো লাষ্টৰ যৌগ টাইপটো চাবা ইয়াৰ পিছৰ কাৰ্বনৰ টাইপ কেইটা হল হেলোজেন হেলোজেন মন ৰাখিবা অসমীয়াত কোৱা হয় হেলোজেন সো হেলোজেনৰ তোমালোকৰ তিনটা টাইপৰ আহিব এটা হল ক্লোৰো এটা হল ফ্লোৰো আৰু এটা হল ব্ৰোমো ঠিক আছে ক্লোৰো মানে ক্লোৰিনৰ পৰা আহিছে ক্লোৰিন ফ্লোৰো মানে ফ্লোৰিনৰ পৰা আহিছে আৰু ব্ৰোমো মানে ব্ৰোমিনৰ পৰা আহিছে সো ইয়াৰ মৌলবিলাকৰ চিহ্নবিলাক জানা তোমালোকে ক্লোৰিনৰ Cl ফ্লোৰিনৰ F আৰু ব্ৰোমিনৰ Br ঠিক আছে সো আমি এতিয়া এটা এটাকে ডিসকাস কৰি যাম ফাৰ্স্ট ধৰা ক্লোৰো এলকেন এটো আহিল ধৰা ক্লোৰো এলকেন সো এটো এটা কেনেকৈ কৰিবা চাবা ইয়াত কেনেকৈ লিখে ধৰা এনেকৈ লিখিব ধৰা ক্লোৰো মিথেন ক্লোৰো ইথেন ক্লোৰো ধৰা প্ৰপেন তেনেকৈ সো মিথেন মানে কি এটা জানে এটা কাৰ্বন এটা দিলো তাৰপিছত কি কৰিব লাগে লাষ্টৰ কাৰ্বনটোত সদায় Cl দিব লাগিব লাষ্টৰ কাৰ্বনটোত Cl ইয়াত Cl দিলো তাৰপিছত আৰু দুটা এটা পেয়াৰ আছে আৰু তিনটা পেয়াৰ লাগে চাৰিটা হ'বলে হৈ গল এটো হৈ গল ক্লোৰোমিথেনৰ ফৰ্মুলা মই যদি এনেকৈ লিখো CH3Cl ঠিক তেনেকৈ যদি ক্লোৰো ইথেন কয় ইয়াত ইথেন কেইটা ইথেন মানে কাৰ্বন দুটা সো দুটা কাৰ্বন দিলো লাষ্টৰ কাৰ্বনটোত কি দিব লাগে -Cl হল এটা এটোত দুটা পেয়াৰ আছে সো আৰু দুটা পেয়াৰ লাগিব এটোত এটা আছে আৰু দুটা লাগিব তিনটা লাগিব আৰু সো এফালে H দি দিলো হৈ গল এটো হল ক্লোৰো ইথেনৰ ফৰ্মুলা ইয়াত কি হ'ব C2H H কেইটা আছে পাঁচটা Cl তেনেকৈ ঠিক তেনেকৈ ধৰা ক্লোৰো প্ৰপেন আছে কি কৰিবা প্ৰপেন মানে তিনটা কাৰ্বন তিনটা লিখিলো লাষ্টৰ কাৰ্বনটোত কি দিব লাগে -Cl দি দিলো এটা এটো কাৰ্বনত চোৱা এটা পেয়াৰ আছে আৰু তিনটা লাগে চাৰিটা হ'বলে এটো কাৰ্বনত দুটা পেয়াৰ আছে আৰু দুটা লাগে এটো দুটা পেয়াৰ আছে আৰু দুটা সো সবতে কি দিয়া H
ঠিক আছে সো এইটো হ'ল ক্লোৰোপ্ৰপেন সো ইয়াৰ যদি আমি ফৰ্মুলাটো লিখোঁ C3H কিমান হ'ব 3টা 6টা 7টা H7 আৰু Cl হৈ গ'ল তোমালোকে তেনেকৈ ক্লোৰোবিউটেন এইটো তোমালোকে কৰি পেলাই মোক দেখাবা ঠিক আছে এটা আমি চাম নেক্সট চাম ফ্লোৰো এলকেন একেই কথা আগৰ কেইটা নিচিনা একেই ইয়াত জাষ্ট ক্লোৰিনৰ জেগাত F দিলেই হ'ল ধৰা মই কৰি দেখাই দিছোঁ এটা ধৰা ফ্লোৰো মিথেন কৰিব লাগে আৰু এটা ধৰা ফ্লোৰো প্ৰপেন লাগে ধৰা হ'ল মিথেনত কাৰ্বন এটা থাকে আৰু ফ্লোৰিনটো লাষ্টত দিব লাগে F তাৰপিছত বাকি তিনিটা পেয়াৰ থাকিল H দি দিয়া হ'ল সো ফ্লোৰোমিথেনৰ ফৰ্মুলা হ'ল CH3F ঠিক তেনেকৈ ফ্লোৰোপ্ৰপেন মানে তিনিটা কাৰ্বন আৰু লাষ্টৰ কাৰ্বনটোত কি দিব লাগে F হ'ল বাকি কেইটাত এনেকৈ দি দিলে হ'ল আগত যেনেকৈ কৰিছোঁ পেয়াৰবিলাক মিলাই দিছোঁ চাৰিটা চবতে সো ইয়াত C3H কেইটা হ'ব 7টা আৰু F একেই কথা সো তোমালোকে ফ্লোৰোপেন্টেন ইয়াৰ ষ্ট্ৰাকচাৰটো ড্ৰ কৰি পেলাই দেখাবা ঠিক আছে এতিয়া আমি ব্ৰমোটো চাম একে টাইপতে ব্ৰমো আছে ধৰা ব্ৰমো এলকেন ইয়াত Br দিলেই হ'ল মানে মই যদি এটা দেখাই দিছোঁ অকল ধৰা ব্ৰমো প্ৰপেন আছে ধৰা কি কৰিবা সদায় C প্ৰপেন মানে তিনিটা কাৰ্বন তিনিটা দিলোঁ লাষ্টৰ কাৰ্বনটোত Br হ'ল বাকি তোমাৰ ইয়াত এটা পেয়াৰ আছে আৰু তিনিটা দিলোঁ ইয়াত দুটা আছে আৰু দুটা লাগিব ইয়াত দুটা আছে আৰু দুটা লাগিব সো ইয়াত চবতে H দি দিয়া হ'ল সো ব্ৰমো প্ৰপেনৰ ফৰ্মুলা কি C3H কেইটা আছে 7টা আৰু Br এইটো হৈ গ'ল ব্ৰমো প্ৰপেন ঠিক আছে তেনেকৈ লিখিব লাগে হৈ গ'ল এতিয়া কাৰ্বনৰ যৌগসমূহ পুৰা কমপ্লিট হৈ গ'ল ভালকৈ